এই দুইজনটো ৰিচিভ কৰিব আহিছে ঐ ঐ ঐ ঐ ঐ ঐ ঐ ঐ জনাম এইটো হৈ গ'ল বেতবাৰী চিয়াম গাঁও বলক তেতিয়াহ'লে আমি আজি ভান্দি ওচৰত গৈ কিনি মাধু পূৰ্ণিমা বিষয় তাৰ পৰা শুনি ল'ম কি পৰা ক'ৰ পৰা উৎপন্ন হৈছে কিনি আৰু এইয়া স্থাপিত কৰি থৈছে মূৰ্তি আৰু খুব সুন্দৰে পৰিৱেশ বনাই থৈছে জংকানটো Namo tassa bhagavato arahato sama sambuddhassa. Namo tassa bhagavato arahato sama sambuddhassa. Namo tassa bhagavato arahato sama sambuddhassa. আজি শ্ৰদ্ধাৱান দাই দায়িকাসকল আৰু আমাৰ উপস্থিত আজি চালি তিথিত অহা দায়কবৰ্গসকল বিভিন্ন ধৰণৰ পৰা অহা দায়কবৰ্গসকল আজি আমাৰ পবিত্ৰ চালি তিথি মধুৰ পূৰ্ণিমা সেই মধুৰ পূৰ্ণিমা তথাগতৰ বুদ্ধৰ যেতিয়া পাৱলি বনত আছিলে সেই টাইমত আমাৰ পাৱলীৰ যোনটো হাতী বিভিন্ন ধৰণৰ দান সামগ্ৰীক আগবঢ়াই আছিলে বুদ্ধক সেইটো সময়ত বান্দৰ যে দেখি পালে মইনো কি দিম এইদৰে চাই ফুৰোঁতে বৰ ডাঙৰ মৌবা এটা দেখি পালে সেই মৌবাটো ভাঙি আনি বুদ্ধক দিলে বুদ্ধই হাতে হাতে নল'লে পিছত গম পালে যে এই মৌবাটো কি কাৰণে নল'লে আজি নিশ্চয় কিবা এটা আছে তেতিয়াহ'লে মৌখিনি আছে কাৰণে নল'লে তাৰপৰা মৌটো জোকাই দিয়াৰ পিছতে বুদ্ধই খুব শ্ৰদ্ধাৰে এইটো হাপ কৰি ল'লে কাপ কৰিলে তিল ল'লে সেয়াৰ পৰাই মানে মধু পূৰ্ণিমা হৈ পৰিলে সেই বান্দৰটো পিছত বৰ শ্ৰদ্ধাৰে সি দিলোঁ বুলি একদম জঁপিয়াই পিছত এজুপি ডালত ধৰি নেপায় আৰু এনেকুৱাকৈ মৃত্যু মুখত পৰিব লগা হৈ পৰিলেগৈ তাৰপিছত তাৰপৰা তিনচাত জন্মগ্ৰহণ কৰিলে জন্মগ্ৰহণ কৰাৰ পিছত চক এতিয়া মধু এই দান দিওঁতেই আজি শ্ৰদ্ধা স্মৃতিৰে আগবঢ়াই দিয়াৰ কাৰণে আজি তাৰপৰা তিনচতি গ'ল আৰু ঠিক তেনেকুৱা ধৰণকে এই পাৱলি বনৰ যোনটো হাতী তেখেতেও আজি দান দক্ষিণা বিভিন্ন ধৰণৰ দানবিলাক আগবঢ়াই দিয়া আছে সেইকাৰণে আমি এইটোক চালি বুলি কওঁ আৰু মধু পূৰ্ণিমা বুলিও কোৱা হয় এই মধু পূৰ্ণিমাত আমাৰবিলাকে খুব পবিত্ৰতা পূৰ্ণিমা বুলি আমালোকে ধৰা লয় আজি আমাৰ দায়কবৰ্গসকলে কিমান শ্ৰদ্ধাৰে আজি বিভিন্ন ধৰণৰ দান সামগ্ৰী আগবঢ়াইছে চক আপোনালোকে শ্ৰদ্ধা মনেৰে আগবঢ়াইছে যদি শ্ৰদ্ধা মনেৰে যদি আগবঢ়ায় তেতিয়াহ'লে আমাৰ যিখিনি প্ৰাৰ্থনা চুতং সকলো যেতিয়া পৰিপূৰ্ণতা হয় আমি যেতিয়া এই সংসাৰত জীয়াই আছোঁ যেতিয়া আমাক দৰকাৰ আমাৰ সকলো দৰকাৰ সা সম্পত্তি খেতি পথাৰ মাটি বাৰী এনেকুৱা ধৰণকে আমাক দৰকাৰ এই বস্তুখিনি ক'ৰ পৰা উৎপন্ন হ'ব আমাৰ পুণ্য যদি নহয় আমি দান দক্ষিণা যদি নকৰোঁ তেতিয়া সেইকাৰণে আমাৰ মানুহখিনি পৰম্পৰা বিশ্বাসেৰে আজি এইখিনি দিয়া আজি এয়া চালি তিথিদিনাখন দানবিলাক আগবঢ়াই দিয়া হৈছেগৈ এই দানৰ পুণ্যটো আমাৰ মিছ নহয় কি আমাৰ শ্ৰদ্ধাৰে আমি যদি আগবঢ়াওঁ তেতিয়াহ'লে ভৱিষ্যতলৈকে থাকিব আমাৰ এই পুণ্যখিনি শেষত আৰ্য মৃত্যু বোধলৈকে আমি এই পুণ্যটো আমি পাম এই দানখিনি সেয়ে লৈ আমি চিন্তা কৰি লওঁ পাৱলি বনত কিঞ্চাংপাৰা পিঞ্চ তাত আছিলে কেনেকুৱা ধৰণকৈ আছিলে নহয় আমি ইয়াতে এটা বনাওঁ আমি বনাই এইবাৰ বনালোঁ ইয়াতে পাৱলি বন হাতীটো বিভিন্ন ধৰণৰ দান সামগ্ৰী দিয়া বান্দৰ মধুৰ আগবঢ়াই দিয়া জেগাটো
আগবঢ়াইছোঁ। গতিকে আমি সকলোৱে যদি এনেকুৱা ধৰণৰকৈ যদি আমি নিজৰ নিজৰ বেহাত যদি আমি বনাব পাৰোঁ, আমি দেখাব পাৰোঁ। এতিয়া মধু পূৰ্ণিমা, যে মধু পূৰ্ণিমা কেনেকুৱা ধৰণৰ ক'ৰ কথা কি বতা, তেতিয়া বস্তুটো আহি যাবগৈ। এতিয়া আমি আৰু বনাব আমি আশা কৰিছোঁ। এতিয়া আমাৰ মেপি গা ধোৱাত তিথিটো এই বছৰেকৰ মূৰত এবাৰ আহে উপগুপ্ত। সেই অহাৰ কাৰণে তেখেতে আমাৰ মৰ্ত্যলৈ আহে। সেই মৰ্ত্যত আহিবলৈ কাৰণে কি কৰে, তেখেতে হৈছে অৰহত নহয়, এই অৰহতবিলাকক যদি আমি দৰ্শন কৰোঁ তেতিয়াহ'লে বহুত পুণ্য হয়। তেতিয়া দেৱতাসকলে সেই মেপি দিনাখনৰো আহে, দেৱতাসকলে আগবঢ়াই একেবাৰে ঢোলে তালে এনেকুৱা নামলং চিতা চিটিয়াই আহে। সূৰ্যমণি নামলং চিতা বুলি কওঁ আমি। চিতা সেই আমাৰ মানুহবিলাকে কি কয়, সেই টাইমত পুৱতি সময়তে আমি টাংচুম টাংপান কৰি আমি গা পা ধোৱা হয়। এইটো কাৰণে যেতিয়া দেৱসকলেও ঠিক তেনেকুৱা ধৰণৰকৈ আগবঢ়ায় সাচং খাপন লোক কৰে। সেইকাৰণে আমাৰ তাই সকলোৱে আমি কি কৰোঁ, সেই ঠিক সেই পুৱতি সময়তে আমি তাত গৈ ফং বুলি নাও নিচিনা এটা বনাই পিনি আমি উটুৱাই দিয়া হয়। তাৰমানে উপগুপ্তক সাপ কৰা হয়। সেই নাপাতে সেই এইটো মানে ঠিক লৈ আনিব লাগিব নিজৰ বিহাৰ বন্তি, আমি সেইটো ৰূপটো আমি দিব লাগিব। এনেকুৱা ধৰণৰকৈ আছে। গতিকে আজি আপোনালোকৰ যিখিনি প্ৰাৰ্থনা সকলো পৰিপূৰ্ণতা হওক, আকিওবিলাক যেতিয়া চুতংবিলাক সকলো পৰিপূৰ্ণ হওক, আৰু শেষত কিংচাং ভৰা পিঞ্চাও আৰু মিতিয়া যেতিয়া আহিব, আমি তেখেতৰ অমৃতবাণী শুনি সেই ভিক্ষু হ'ব পাৰোঁ, নিৰ্বাণ হ'ব পাৰোঁ, সেই আমাৰ কামনা থাকিলে আজি এই মধু পূৰ্ণিমা উপলক্ষে ইমানখিনি ক'লোঁ। সকলো যাতে মংগল হওক, সকলো যাতে ভাল হওক বুলি ক'লোঁ। ভাৱাতো সবা মংগল ৰক্ষন্তু সবা দেৱতা সবা বুদ্ধানুভাৱেন সদা সৌতি ভৱন্তুতে। ভাৱাতো সবা মংগল ৰক্ষন্তু সবা দেৱতা সবা ধম্মানুভাৱেন সদা সৌতি ভৱন্তুতে। ভাৱাতো সবা মংগল ৰক্ষন্তু সবা দেৱতা সবা সংঘানুভাৱেন সদা সৌতি ভৱন্তুতে। সাধু সাধু সাধু।